ব্ৰাণাঢ্য অভিনয়েৰে সাজ বহুৱাই অজান মূলকলৈ আঁতৰি গ'ল অসমীয়া ছবি জগতৰ ভ্ৰাম্যমান অভিনেতা ৰাজদীপ ৰাজনিক। এটা পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লৈ জনপ্ৰিয় অভিনেতাজনে। পিছে তেখেত কেনেকৈ দুৰ্ঘটনাটো হৈছিল, তেওঁ প্ৰকৃত ঘৰ ক'ত আছিল, সবিশেষ জানো আহক আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। উল্লেখযোগ্য যে বহু অসমীয়া ধাৰাবাহিক তথা চলচ্চিত্ৰত অভিনয় কৰিছিল ৰাজনিকে। লগতে ভ্ৰাম্যমান জগততো নিজৰ বলিষ্ঠ অভিনয়ে অনুৰাগী হৃদয় ছিঙিবলৈ সক্ষম হৈছিল অভিনেতাগৰাকীয়ে। খবৰ অনুসৰি যোৱা ২৭ জানুৱাৰীত শ্বুটিং শেষ কৰি ঘৰলৈ উভতাৰ পথত বৈশিষ্ট্যৰ সমীপত এক দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল অভিনেতা ৰাজীৱ ৰাজনিকে। কিন্তু চিকিৎসাধীন হৈ থকা অৱস্থাতে জীৱন মৃত্যুৱে যুঁজি অৱশেষত মঙলবাৰে অকাল মৃত্যুক সাৱটি লয় অভিনেতাগৰাকীয়ে। তেখেতৰ ঘৰ নগাঁও কৰণীত। এই শোকৰ সময়ত নিয়মান হৈ পৰিছে এতিয়া তেখেতৰ অনুৰাগীসকলো। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে গুৱাহাটী নেমকেয়াৰ হাস্পতালত অভিনেতাগৰাকীয়ে। আপোনালোকে তেওঁ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰিব। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।